আপোনালোকক মোৰ ইউটিউব চেনেললৈ আজি আপোনালোকে জানে আজি 1 জুলাই আৰু সকলোকে এটা কথাই ক'ম যে আজি ইনক্ৰিমেণ্টৰ দিন হেপী ইনক্ৰিমেণ্ট ডে চ' বছৰত দিয়ে বাদ দি অকল চেলাৰীত এই বস্তুটোৱে লাগে যিটো হৈছে 3% এটা ইনক্ৰিমেণ্ট হয় এনুৱেলি যিটো মানে এনুৱেল ইনক্ৰিমেণ্ট বুলি কয় সেইটো আজিৰ ডেটটোতে লাগে 1 জুলাইতে লাগে তো এই এনুৱেল ইনক্ৰিমেণ্টটোৰ আপোনালোকৰ কিমান বাঢ়িব সেইটো আপোনালোকে যদি জানিবলৈ হয় আপোনালোকে এটা বস্তুৱে মনত ৰাখিব যে 103 টকাকৈ বাঢ়ে আপোনালোকৰ যিটো বেচিক পে' হয় সেইটো যদি আপোনাৰ ছাপ'জ আপোনালোকৰ বেচিক পে' 20,000 হয় চ' 20,000ত আপোনালোকৰ 103 টকাকৈ হ'লে 1,030 টকা 10,300 টকা 20,600 টকা আপোনালোকৰ বাঢ়িব চ' বেচিক পে' বঢ়াৰ লগে লগে কৰস্পণ্ডিংলি আপোনালোকৰ DA আপোনালোকৰ বাঢ়িব কাৰণ বেচিকৰ ওপৰত সেইটো লাগে লগতে HR আপোনালোকৰ সেই বস্তুটো বাঢ়িব তো সেইটোৱে আৰু কৰস্পণ্ডিংলি অলপমান চেলেৰি আপোনালোকৰ বাঢ়িব চ' যাৰ বেচিক পে' বেছি হয় সেই তেওঁলোকৰ অলপ বেছিকৈ বাঢ়িব যাৰ অলপ কম হয় তেওঁলোকৰ অলপ কমকৈ বাঢ়িব চ' আমি আশা কৰিছোঁ নেক্সট 8 পে' কমিশ্যনৰ ক্ষেত্ৰত এই যিটো এনুৱেল ইনক্ৰিমেণ্ট আছে সেই সত্য যুগৰ পৰাই 3% হৈ আছে চ' সেইটো বস্তু 6% এটলিষ্ট তেওঁলোকে কৰিব আৰু এটা সহজতে এটা প্ৰশ্ন বহুতে কৰি থাকে সেইটো হৈছে যে এনুৱেল ইনক্ৰিমেণ্টটো নতুনখিনিয়ে পাব নাই নতুনখিনিয়ে পাব কেতিয়া পাব এনুৱেল ইনক্ৰিমেণ্ট পাবৰ কাৰণে মিনিমাম 3 মান্থছ আপোনালোকে ছাৰ্ভিচ কৰা হ'ব লাগিব অৰ্থাৎ আজি 1 জুলাইত যে আপোনালোকে পাইছে চ' 1 জুলাইলৈকে আপোনালোকৰ 3 মাহ কমপ্লিট 3 মাহ আপোনালোকৰ ছাৰ্ভিচ হ'ব লাগিব সেই বস্তুটো মনত ৰাখিব যদি 3 মাহ কমপ্লিট আপোনালোকৰ ছাৰ্ভিচ হৈছে দেন আপোনালোকে এনুৱেল ইনক্ৰিমেণ্ট আপোনালোকে পাব নহ'লে নাপায় ইমানখিনিয়ে কথা চ' 3% এটা আহিছে বাকী আৰু কি ক'ব আৰু ইয়াতকৈতো বেছি আৰু নাবাঢ়ে আৰু DAটো জুলাইত মচলি 2-3% মান আহিব লাগে জুলাইত চ' যি কি নহওক সেইটো বাৰু ছেপ্টেম্বৰ অক্টোবৰতহে গম পাব কিন্তু বৰ্তমান আজি 3% এটা আহিছে আৰু এনুৱেল ইনক্ৰিমেণ্ট ডে এইটো চ' এইটোৱে আৰু থেংক ইউ